মোৰ দেউতা যোৱা শনিবাৰে ঢুকাইছে আৰু সেইকাৰণে এইটো বয়স হৈছে 91 প্লাছ হৈছে বয়সৰ বাৰ্ধক্যজনিত কাৰণতে ঢুকাইছে। আৰু স্কুলত যিহেতু গুণোৎসৱো চলি আছে, সেইকাৰণে গুণোৎসৱ চলি থকাৰ কাৰণে এইটো কৰিব লাগিব। মই ল'ব পাৰিম ন ইচ্ছা কৰিলে ছুটি ল'ব পাৰিম, কিন্তু মই যিখিনি কাম কৰি আছোঁ আজি ইমান গুণোৎসৱৰ কাম এজন যদি নতুন টিচাৰো কৰিব লগা হয় বা অসুবিধা স্কুলৰো নামৰ কথা আছে, ষ্টুডেণ্টৰো ধৰি লওক সিহঁতৰ যিখিনি মানি কষ্ট কৰিলে সেই কষ্টখিনি ফলটো যদি মোৰ কাৰণে যদি কিবা অসুবিধা হয়, তাৰপৰা কৰ্মচাৰী হিচাপে মোৰ দায়িত্ব আছে, এজন শিক্ষক হিচাপে মোৰ দায়িত্ব আছে ষ্টুডেণ্টৰ প্ৰতি, স্কুলৰ প্ৰতি। তাৰপৰা এইবিলাক দায়িত্ববোৰ আমি আচলতে আমাৰ যিজন চেয়াৰমেন তেওঁৰ পৰা আমি শিকিছোঁ। যিমান উদ্যম এতিয়া আমাৰ স্কুলৰ ইমপ্ৰুভমেণ্টৰ কাৰণে কাম কৰি আছে, তেওঁ আমাক উৎসাহিত কৰে কামবিলাক। কি নাম ছাৰ আপোনাৰ? সঞ্জীৱ ঘৰ ক'ত আপোনাৰ? মোৰ আচলতে ভৱানীপুৰ। কোনদিনা? শনিবাৰ 1 তাৰিখ, ফেব্ৰুৱাৰী 1 তাৰিখ কৰিব লাগে। এনেকুৱা ধৰণৰ চবেই সকলোৱে কৰ্মচাৰীবিলাকে দায়িত্ব নিজৰ কাম কৰে, আমি দেখা পাই থাকোঁ আমি তেনেধৰণৰ কৰে। আজিকালি তেনেকুৱা পৰিৱেশ হৈয়ে আছে বৰ্তমান, যিটো দ্ৰুত পৰিৱৰ্তন কাম চলি আছে, অসমত দ্ৰুত পৰিৱৰ্তন হৈয়ে আছে। কি মই টিচাৰ শিক্ষক। কি হয় মই মেথছ আৰু ছায়েন্স।